জুখনে খোৱা পুথিখন কিয় মুখত মিঠা কিন্তু পেটত তিতা হৈছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত আমাৰ হিয়া নাচে উলাহত সেই উলাহ সেই আনন্দ সেই উলাহ সেই আনন্দ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় এটি দুটি কৰি দিনে মাহে হয় বছৰ বাগৰি গৈ অতীত হয় প্ৰতিটো দিনত প্ৰতিটো প্ৰহৰ প্ৰতিটো দিনৰ প্ৰতিটো প্ৰহৰ প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত ইখুচি দুখুচি কৰি আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ ইখুচি দুখুচি কৰি আমি আগুৱাও বিপদ নেওচি আগবাঢ়ি যাওঁ সেই জীৱন সেই সাহস সেই জীৱন সেই সাহস প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি উলাহত নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল
তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 10 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 10 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদৰ পৰা 11 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। 6 নম্বৰ অধ্যায়ৰ পৰা 18 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে পৃথিৱীত ঘটিবলগীয়া মহাক্লেশ। প্ৰভু যীশুৱে 7 নম্বৰ চাপটো খোলাত 7টা শিঙা বজোৱা 7জন স্বৰ্গদূতৰ কথা আমি পাওঁ। এটাকৈ 6টা শিঙা বজোৱা হ'ল আৰু যথাক্ৰমে পৃথিৱীৰ 1/3 জ্বলিল। সাগৰৰ 1/3 প্ৰাণী মৰিল। 3 ভাগৰ 1 ভাগ জাহাজ ধ্বংস হ'ল। 1/3 নদী আৰু পানীৰ নিজৰা নষ্ট হৈ বহু লোক মৰিল। সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰৰ 1/3 আঘাত হ'ল। পৃথিৱীলৈ প্ৰথমটো সন্তাপ আহিল আৰু কচুৱা ফৰিঙৰ দংশনত কপালত ঈশ্বৰৰ চাপ নথকা মানুহবোৰে 5 মাহলৈকে যথেষ্ট যন্ত্ৰণা ভুগিলে। 6টা শিঙা বজোৱাত ইউফ্ৰেটিছ নদীত বান্ধি থোৱা 4জন স্বৰ্গদূতক মুকলি কৰি দিয়া হ'ল। মানুহৰ 1/3 বধ কৰা হ'ল। 10 নম্বৰ অধ্যায়টো হৈছে 6ষ্ঠ আৰু 7ম শিঙাৰ মাজৰ বিৰতি। জোহনে দেখিলে যে এজন শক্তিশালী স্বৰ্গদূত ডাৱৰৰ কাপোৰ পিন্ধি স্বৰ্গৰ পৰা নামি আহিছে। তেওঁৰ হাতত এখন সৰু কিতাপ মেলা আছিল আৰু সোঁভৰি সাগৰৰ ওপৰত আৰু বাওঁভৰি মাটিত ৰাখিলে। আৰু তেওঁ সিংহই গৰ্জন কৰাৰ দৰে ডাঙৰ মাতেৰে চিঞৰি উঠিল। তেওঁৰ মাতটো 7টা বজ্ৰপাতৰ দৰে শুনা গ'ল। কিন্তু সেই কথাখিনি প্ৰকাশ নকৰিবলৈ জোহনক কোৱা হ'ল। এই স্বৰ্গদূতজনে অনন্ত সৃষ্টিকৰ্তাৰ নামেৰে শপত গ্ৰহণ কৰিছিল। গতিকে এই স্বৰ্গদূতজন খ্ৰীষ্ট নহয় বুলি আমি অনুমান কৰিব পাৰোঁ। সেই স্বৰ্গদূতে ঘোষণা কৰিলে যে আৰু পলম নহ'ব। সাধুসকলে কৰি থকা অপেক্ষাৰ ওৰ পৰিব। এয়া হৈছে এই মহাক্লেশৰ মাজত থকা আৰু কিমান দিনলৈ সেই মহাক্লেশ চলি থাকিব বুলি ভাবি থকা পৃথিৱীত থকা ঈশ্বৰৰ সাধুসকলক দিয়া আনন্দৰ ঘোষণা। ইয়াৰ অৰ্থ হ'ল খ্ৰীষ্ট ঘূৰি অহালৈ বেছি সময় নাই। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ জোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 10 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু এই 10 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। আজি আমি 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি ইতিমধ্যে পালোঁ যে 6 নম্বৰ তুৰি বজোৱাৰ পাছত পৃথিৱীত কেইটামান উৎপাত অৰ্থাৎ ক্লেশ বা সন্তাপ হ'ল আৰু তাৰ পাছত অলপ বিৰতি হ'ল। আৰু তেতিয়া স্বৰ্গৰ পৰা এজন বলৱান দূত নামি আহিল পৃথিৱীলৈ। সেই দূতজন পৃথিৱীলৈ নামি আহি এখন ভৰি থলে সমুদ্ৰত আৰু আনখন ভৰি থলে স্থলত, আৰু 7টা মেঘ গৰ্জন হ'ল। আমি উল্লেখ কৰিছিলোঁ যে সেই বলৱান দূতজন প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰতিনিধি। তেওঁ পৃথিৱীলৈ আহি জল স্থল সকলো প্ৰভু যীশুৰ বুলি দাবী কৰি ল'লে আৰু ঈশ্বৰে 7টা মেঘ গৰ্জনৰ দ্বাৰা সেই কাৰ্যত সমৰ্থন জনালে। সেই স্বৰ্গদূতৰ হাতত আছিল এখন সৰু পুথি। প্ৰভু যীশুৱে 7টা চাব খুলি দিয়াৰ পাছত মুকলি হৈ পৰা পুথিখন, আৰু সেই পুথিখন হৈছে পৃথিৱীৰ ওপৰত প্ৰভু যীশুৰ মালিকীস্বত্বৰ দলিল। এই পৃথিৱীৰ তেওঁৱেই সৃষ্টিকৰ্তা, তেওঁৱেই উদ্ধাৰকৰ্তাও। সেইবাবে এই পৃথিৱীৰ ওপৰত অধিকাৰো তেওঁৰেই। আজি আমি 5 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। আমি প্ৰকাশিত বাক্য 10 নম্বৰ অধ্যায়ৰ 5 নম্বৰ আৰু 6 নম্বৰ এই পদ দুটা পাঠ কৰি দিছোঁ। ইয়াত এনেদৰে লিখা আছে, পাছে সমুদ্ৰ আৰু থলৰ ওপৰত থিয় হোৱা যি দূত দেখিলোঁ, তেওঁ আকাশলৈ
নিজৰ সোঁহাত দাঙি আকাশমণ্ডল আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্তা সদা সৰ্বদাই জীয়াই থকা যিজনা তেওঁৰ নাম লৈ শপত খালে যে পলম আৰু নহ'ব। এই স্বৰ্গদূতজন খ্ৰীষ্ট নহয়, এজন বিশেষ ক্ষমতাসম্পন্ন স্বৰ্গদূতহে, কাৰণ তেওঁ সৃষ্টিকৰ্তা ঈশ্বৰৰ নাম লৈ শপত খাইছে। তেওঁ আকাশলৈ তেওঁৰ সোঁহাত দাঙি শপত খালে। তেওঁ শপত খালে সৃষ্টিকৰ্তা ঈশ্বৰৰ নামেৰে, সকলোৰে সৃষ্টিকৰ্তা আৰু সদা সৰ্বদাই জীয়াই থকা জনাৰ নামেৰে। তেওঁ নিজে খ্ৰীষ্ট হোৱা হ'লে এনেদৰে শপত নাখালেহেঁতেন। আমি ইব্ৰী পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত এনেদৰে পাইছিলোঁ, কিয়নো ঈশ্বৰে অব্ৰাহামলৈ প্ৰতিজ্ঞা কৰোঁতে শপত খাবলৈ নিজতকৈ মহান কোনো নথকাত নিজৰ নামেৰে শপত খাই ক'লে। ঈশ্বৰে আন একোৰ নামেৰে শপত খাব নোৱাৰে, কাৰণ ঈশ্বৰতকৈ উচ্চ আসন বিশিষ্ট আৰু কোনো নাই। স্বৰ্গদূতজনে নিজৰ নামেৰে শপত খোৱা নাই, কাৰণ তেওঁৰ ওপৰত ঈশ্বৰ আছে আৰু তেওঁ নিজে ঈশ্বৰ নহয়, তেওঁ যীশুখ্ৰীষ্ট নহয়। প্ৰভু যীশুখ্ৰীষ্টই হৈছে চিৰস্থায়ী ঈশ্বৰ। আমি যোহনে লিখা শুভবাৰ্তাৰ 1 অধ্যায়ৰ 1 আৰু 2 পদত এনেদৰে পাওঁ, আদিতে বাক্য আছিল আৰু বাক্য ঈশ্বৰে সৈতে আছিল আৰু বাক্যই স্বয়ং ঈশ্বৰ। তেওঁ আদিতে ঈশ্বৰে সৈতে আছিল। আৰু আমি জানো যে এই বাক্যই হৈছে প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুখ্ৰীষ্ট হৈছে ঈশ্বৰৰ বাক্যৰ জীৱন্ত ৰূপ। প্ৰভু যীশুখ্ৰীষ্টই হৈছে সৃষ্টিকৰ্তা। যোহনে লিখা শুভবাৰ্তাৰেই আমি 1 অধ্যায়ৰ 3 নম্বৰ পদত এনেদৰে পাওঁ, তেওঁৰ দ্বাৰাই সকলোৱেই হ'ল আৰু যি যি হ'ল সেইবোৰৰ এটাও তেওঁৰ বিনে নহ'ল। আকৌ কলচীয়া পুস্তকৰ 1 অধ্যায়ৰ 16 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, স্বৰ্গত আৰু পৃথিৱীত দৃশ্য আৰু অদৃশ্য যি যি আছে, সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, সকলোকে তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই সৃজা হ'ল। সেই স্বৰ্গদূতজন স্বৰ্গৰ পৰা নামি আহিছিল যীশুখ্ৰীষ্টৰ প্ৰতিনিধি হিচাপে, আৰু তেওঁ খ্ৰীষ্টৰ নামত শপত খাইছিল। স্বৰ্গদূতজনে ক'লে, পলম আৰু নহ'ব। তাৰ মানে বাৰু কি? আচলতে এয়া হৈছে সেই সময়ত পৃথিৱীত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ প্ৰতি ঈশ্বৰৰ বিশেষ ঘোষণা। পৃথিৱীত মহাক্লেশ ঘটাৰ আগে আগে খ্ৰীষ্টীয় মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব যদিও, সেই মহাক্লেশৰ সময়ত পৃথিৱীৰ বহুতো মানুহে খ্ৰীষ্টক বিশ্বাস কৰিব। সেই মানুহবোৰৰ প্ৰতি ঈশ্বৰে ঘোষণা কৰি দিছে যে বেছি পলম আৰু নহ'ব। পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ সময় সমাগত। সেই মহাক্লেশৰ দিন বেছি দীঘলীয়া নহ'ব বুলি প্ৰভু যীশুৱে মথিয়ে লিখা শুভবাৰ্তা 24 অধ্যায় 20 পদত আগতেই উল্লেখ কৰি গৈছে। স্বৰ্গদূতজনে বিশ্বাসীসকলক জনাইছে, চিন্তা নকৰিবা, এই মহাক্লেশৰ দিন আৰু বেছি দিন নাথাকে। প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'বলৈ আৰু বেছি পলম নহয়। সেই বিশ্বাসীসকলক ইতিমধ্যেই কপালত মোহৰ মাৰি দিয়া হ'ব বাবে সেই মহাক্লেশৰ মাজেদি তেওঁলোক নিৰাপদে পাৰ হ'ব পাৰিব। আকৌ প্ৰকাশিত বাক্য 6 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত আমি পাইছিলোঁ, সাধুসকলে প্ৰাৰ্থনা জনাইছিল তেওঁলোকক বধ কৰা লোকসকলে শাস্তি কেতিয়া পাব বুলি। তেওঁলোকৰ প্ৰাৰ্থনাৰ এয়া যেন উত্তৰ। আকৌ আমি প্ৰভুৱে শিকোৱা প্ৰাৰ্থনাত এনেদৰে সদায় কওঁ, তোমাৰ ৰাজ্য হওক। সেই প্ৰাৰ্থনাৰো যেন এয়াই উত্তৰ। এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব, আৰু সেই আগমনলৈ বেছি দিন নাই বুলি ইয়াত স্বৰ্গদূতে ঘোষণা কৰি দিছে। 7 নম্বৰ পদটো পঢ়িছোঁ, কিন্তু সপ্তম দূতে যি সময়ত তুৰি বজাবলৈ উদ্যত হ'ব, সেই ধ্বনিৰ সময়ত ঈশ্বৰৰ নিগূঢ় তত্ত্ব তেওঁৰ দাস যি ভাৱবাদীসকল তেওঁবিলাকক দিয়া সুসংবাদ অনুসাৰে সিদ্ধ হ'ব। এই সকলোখিনি ঘটিব সপ্তম দূতজনে তুৰি বজাবলৈ উদ্যত হওঁতে। অৰ্থাৎ এই 7 নম্বৰ তুৰিধ্বনিটোৱে আমাক মহাক্লেশৰ সামৰণিলৈ লৈ যায়।
আৰু এই সময়তে ঈশ্বৰৰ নিগূঢ় তত্ত্বৰ কথাবোৰ পৰিষ্কাৰ হৈ পৰিব। সেই নিগূঢ় তত্ত্ব সম্পূৰ্ণৰূপে আমি তেতিয়াহে বুজি পাম। আমাৰ আগত ইতিমধ্যে ঈশ্বৰে বহু কথা প্ৰকাশ কৰিছে, কিন্তু তেওঁৰ নিগূঢ় তত্ত্ব সম্পূৰ্ণৰূপে তেতিয়াহে প্ৰকাশ পাই উঠিব। ইছৰাইল জাতি, সুধ-বিচাৰ, দুখ-ক্লেশ, অন্যায় অবিচাৰ, ঈশ্বৰৰ নীৰৱতা, আহিবলগীয়া ঈশ্বৰৰ ৰাজ্য ইত্যাদি ইত্যাদি নিগূঢ় তত্ত্ববোৰ আছে। প্ৰশ্ন উঠে, ঈশ্বৰে মন্দতা কিয় চলি থাকিবলৈ দিলে আৰু ইমান দিন ধৰি মন্দতা জগতত কিয় থাকিবলৈ দিলে? এই বিষয়ে মানুহে নানা ধৰণৰ উত্তৰ দিয়ে, যুক্তি দিয়ে। কিন্তু ঈশ্বৰে তেওঁৰ উত্তৰটো এতিয়াও দিয়া নাই, কিন্তু এদিন দিব। বহুতো প্ৰশ্নৰ উত্তৰ আমি নাজানো, বহুতো কথা আমি বুজি নাপাওঁ। সকলো প্ৰশ্নৰ উত্তৰ জনা মানুহ দেখিলে আমি সন্দেহে কৰোঁ, কাৰণ বহুতো কথাৰ উত্তৰ ঈশ্বৰে আমাক আজিও জনাই দিয়া নাই। আমি ইয়াত এই কথা বুজি পালোঁ যে কিছুমান কথা ঈশ্বৰে আমাক এতিয়াও জানিবলৈ দিয়া নাই, কোনো মানুহকেই জনোৱা নাই। কিন্তু এদিন তেওঁ তেওঁৰ নিগূঢ় তত্ত্ববোৰ প্ৰকাশ কৰি দিব। আমি তেওঁৰ আগলৈ যেতিয়া যাম, তেতিয়াহে আমি এতিয়া বুজি নোপোৱা বহুতো কথা বুজি পাম। প্ৰিয় শ্ৰোতা, যদিও আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ আমি নাজানো, কিন্তু সেই উত্তৰবোৰ যিগৰাকী ব্যক্তিয়ে জানে তেওঁক হ'লে আমি জানো। আমি সকলো কথা বুজি নাপাব পাৰোঁ, কিন্তু সেইজনৰ হাতত ধৰি আমি আগবাঢ়ি যাব পাৰোঁ। আৰু তেওঁ কয়, বোপা, ভয় নকৰিবা, সকলো ঠিকে থাকে হ'ব। সেইজনা ব্যক্তি কোন জানেনে বাৰু? তেওঁৱেই প্ৰভু যীশুখ্ৰীষ্ট। এতিয়া 8 নম্বৰ পদটো পাঠ কৰি দিম। তেতিয়া মই শুনা সেই আকাশীবাণীয়ে মোৰে সৈতে আকৌ কথা হৈ ক'লে, সমুদ্ৰ আৰু থলৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নুৰা আছে, তুমি গৈ তাক লোৱা। প্ৰকাশিত বাক্যত লিখা থকা কথাবোৰৰ নিয়ন্ত্ৰণ কৰি থাকিব প্ৰভু যীশুখ্ৰীষ্টই। তেওঁৰ নিৰ্দেশনা মতে সকলোবোৰ ঘটনা ঘটি থাকিব। সম্পূৰ্ণ কৰ্তৃত্ব তেওঁৰেই হাতত। প্ৰকাশিত বাক্যই আমাৰ মহান প্ৰভু যীশুখ্ৰীষ্টৰ গৌৰৱ মহিমা প্ৰকাশ কৰে। তেওঁ এই গোটেই পৃথিৱীৰ বিচাৰকৰ্তা, আৰু পিতৃ ঈশ্বৰে তেওঁক সকলোতকৈ উচ্চ আসন দিয়া আমি ইয়াত দেখিবলৈ পাওঁ। যোহন আত্মাত স্বৰ্গত আছিল, আৰু এতিয়া তেওঁ আত্মাত পৃথিৱীলৈ নামি আহিছে, কাৰণ যিখন পুথি আগতে প্ৰভু যীশুৰ হাতত আছিল, এতিয়া যোহনক সেইখন ল'বলৈ দিয়া হৈছে। 9 আৰু 10 নম্বৰ পদ দুটা পাঠ কৰি দিম। তাতে মই সেই দূতৰ ওচৰলৈ গৈ তেওঁক ক'লো, সৰু পুথিৰ নুৰাটো মোক দিয়া। তেতিয়া তেওঁ মোক ক'লে, লোৱা, ইয়াক খাই পেলোৱা। ই তোমাৰ পেটত তিতা হ'ব, কিন্তু মুখত মৌৰ দৰে সোৱাদ লাগিব। তেতিয়া মই দূতৰ হাতৰ পৰা সেই সৰু পুথিৰ নুৰাটোলৈ তাক খালোঁ। সেয়ে মোৰ মুখত মৌৰ নিচিনা সোৱাদ লাগিছিল, কিন্তু তাক খালত মোৰ পেট তিতা হ'ল। আমাৰ আগত প্ৰকাশ পাই থকা এই সুন্দৰ আকৰ্ষণীয় নাটকখনৰ যোহনো অংশীদাৰ হৈছে। তেওঁক এটা আচৰিত কাম কৰিবলৈ কোৱা হৈছে, আৰু সেই কামটোৰ এটা বিশেষ অৰ্থ আছে। তেওঁ স্বৰ্গদূতৰ কথামতে সেই পুথিখন খাইছে, আৰু ফলত তেওঁ তিতাও পাইছে, মিঠাও পাইছে। পুথিখন খোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ বাক্য বিশ্বাসেৰে গ্ৰহণ কৰা। ঈশ্বৰৰ বাক্যই আমাক এই বুলিয়েই বুজায়, কাৰণ জিৰিমিয়া ভাৱবাদীৰ পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত আমি এনেদৰে পঢ়িছিলোঁ, মই তোমাৰ বাক্যবোৰ পোৱা মাত্ৰকে অতি আগ্ৰহেৰে গ্ৰহণ কৰিলোঁ, আৰু তোমাৰ বাক্যবোৰ মোৰ পক্ষে মোৰ মনৰ আনন্দ আৰু উল্লাসজনক হ'ল, কিয়নো সেই বাহিনীবিলাকৰ ঈশ্বৰ জিহুৱা, মই তোমাৰ নামেৰে প্ৰখ্যাত। অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰি লোৱাটোকেই খোৱা বুলি বুজোৱা হৈছে। আকৌ জিহিজকেল ভাৱবাদীৰ ক্ষেত্ৰতো আমি একে কথাই দেখোঁ। পাছে তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, তোমাৰ আগত যি আছে তাক খোৱা। এই নুৰিওৱা পুথিখন খাই পেলাই গৈ ইছৰাইলৰ বংশক কথা কোৱা। তাতে মই মুখ মেলিলত তেওঁ মোক সেই পুথিখন খুৱাই দিলে। তেওঁ মোক ক'লে, হে মনুষ্য সন্তান, মই তোমাক দিয়া নুৰিওৱা পুথিখন পেটলৈ নি তাৰে তোমাৰ উদৰ পূৰ কৰা। তাতে মই তাক খোৱাত
সেয়ে মোৰ মুখত মৌজোলৰ নিচিনা মিঠা লাগিল। জিহিজকেল 3 নম্বৰ অধ্যায় 1-3 নম্বৰ পদ। জিহিজকেলে সেই বাক্য খাইছিল আৰু পিঠাৰ নিচিনা লাগিছিল বুলি কৈছে। বিশ্বাসীসকলৰ বাবে ঈশ্বৰৰ বাক্য পিঠাৰ নিচিনাই। জোহনে খোৱা সেই পুথিখনৰ এটা অংশ আছিল সুধবিচাৰ আৰু দুখ ক্লেশ, মহাক্লেশ। কিন্তু সেই বাক্য মিঠাও আছিল, কাৰণ ভৱিষ্যতটো মধুৰ। ভৱিষ্যতে কি হ'বগৈ সেইটো জানিব পাৰিলে আমাৰ ভাল লাগে, মিঠা লাগে। কিন্তু তাৰ আগতে যে পৃথিৱীত দুখ হ'ব, মহাক্লেশ হ'ব, সেইটো জানিলে আমাৰ তিতা লাগে। জোহনে আগ্ৰহেৰে সেই বাক্য খালে আৰু প্ৰথমতে যেতিয়া পৃথিৱীলৈ আহিবলগীয়া ভয়ংকৰ সুধবিচাৰ আদিৰ কথা গম পালে, তেতিয়া অন্তৰত খুব বেজাৰ পালে। মুখত মিঠা, কিন্তু পেটত তিতা। প্ৰকাশিত বাক্য পুস্তকখনৰ কথাবোৰ বুজিব পৰাটো খুব ভাল লাগে, মিঠা লাগে। কিন্তু যেতিয়া আমি পৃথিৱীলৈ আহিবলগীয়া দুখ ক্লেশৰ কথা বুজি পাওঁ, তেতিয়া আমাৰ মনত নিশ্চয় বেজাৰ লাগে। খ্ৰীষ্টক ত্যাগ কৰা ঈশ্বৰ বিৰোধী জগতখনলৈ ঈশ্বৰৰ পৰা ক্ৰোধ আৰু দণ্ড নামি আহিব বুলি জানি আমি নিশ্চয় উল্লাস নকৰোঁ। আমাৰ বেয়া লাগে, তিতা লাগে। এই কথাখিনিৰ আন এটা ব্যাখ্যা আমি কৰিব পাৰোঁ। বহুতো মানুহে বাইবেলত থকা ভাৱবাণী পঢ়িব ধৰে অতি আগ্ৰহেৰে। প্ৰথমতে অতি উৎসাহ দেখুৱায়। কিন্তু যেতিয়া তেওঁলোকে দেখে যে সেই ভাৱবাণীবোৰৰ কথাবোৰ তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ, তেওঁলোকৰ জীৱনৰ বাবেও প্ৰযোজ্য, আৰু সেই ভাৱবাণীবোৰে তেওঁলোকৰ ব্যক্তিগত জীৱনৰ পৰাও বাধ্যতা, আনুগত্য আদি দাবী কৰে, তেতিয়া তেওঁলোকে আকৰ্ষণ হেৰুৱাই পেলায় আৰু ভাৱবাণীবোৰ তেওঁলোকৰ কাৰণে তিতা বস্তু যেন হয়। বহুতো মানুহে কয়, মই প্ৰকাশিত বাক্য পুস্তকখনৰ কথা শুনিব নোখোজোঁ। ভাৱবাণী মই ভাল নাপাওঁ, মোৰ ভয় লাগে, এৰা। মানুহক এই প্ৰকাশিত বাক্যই ভয় খুওৱাই উচিত। মানুহক ভয় খুৱাই সচেতন কৰি দিবলৈকে এই প্ৰকাশিত বাক্য পুস্তকখন লিখা হৈছিল, আৰু লগতে খ্ৰীষ্টীয় বিশ্বাসীসকলক উদগনি দিবলৈকো। এই প্ৰকাশিত বাক্য আমাৰ মুখত মিঠাই লাগে, কিন্তু আচলতে পেটত তিতা। বহুতো মানুহ আছে, তেওঁলোকে ভৱিষ্যতৰ কথা জানিবলৈ আগ্ৰহী কাৰণেই ভাৱবাণী পঢ়িবলৈ ভাল পায়। কিন্তু তেওঁলোকে খুব সোনকালেই বুজি পায় যে অতি গম্ভীৰভাৱে পবিত্ৰ জীৱন যাপন কৰিবলৈ আমাক ভাৱবাণীৰ বিচাৰপূৰ্ণ গভীৰ অধ্যয়নে যেনেকৈ উদগায় আৰু সকীয়াই দিয়ে, ঈশ্বৰৰ বাক্যৰ আন ভাগত তাতকৈ বেছি সকীয়নি আমি নাপাওঁ। মানুহক এনেদৰে সচেতন কৰাই, পবিত্ৰ জীৱন যাপনৰ প্ৰতি অনুপ্ৰাণিত কৰাই আচলতে ভাৱবাণীবোৰৰ মুখ্য উদ্দেশ্য। ভাৱবাণী অধ্যয়ন কৰি অপবিত্ৰ জীৱন যাপন কৰি থকাটো অতি অস্বাভাৱিক কথা। আচলতে ঈশ্বৰৰ বাক্যক যিদৰে নিজৰ হৃদয় আৰু জীৱনত স্থান দিব লাগে, তেনেকৈ নিদিয়াৰ বাবেই ভাৱবাণীবোৰৰ আচৰিত আচৰিত বিকৃত ব্যাখ্যা মানুহে কৰে। কিন্তু কথাবোৰ ঈশ্বৰে যেনেকৈ জনাই দিছে, তেনেকৈ বুজি লোৱাটোহে আমাৰ খ্ৰীষ্টীয় জীৱনৰ বাবে প্ৰয়োজনীয় কথা। মানুহে কেৱল ভৱিষ্যতৰ বিষয়ে জানিবলৈ আগ্ৰহ দেখুৱাই খ্ৰীষ্টীয় জীৱনৰ প্ৰতি আগ্ৰহ নেদেখুৱাটো দুৰ্ভাগ্যজনক কথা। এবাৰ এজন ডেকা পালকক আন এজন অভিজ্ঞ লোকে সুধিছিল, আপোনাৰ মণ্ডলী কেনে চলিছে? তেতিয়া সেই ডেকা পালকজনে উত্তৰ দিছিল, ডাঙৰীয়া, মই এটা আচৰিত কথা লক্ষ্য কৰিছোঁ। যেতিয়া মই প্ৰকাশিত বাক্যৰ পৰা শিক্ষা দিওঁ, তেতিয়া গীৰ্জাঘৰ একেবাৰে মানুহেৰে ভৰি পৰে। কিন্তু যেতিয়া ৰোমিয়া পুস্তকৰ পৰা শিক্ষা দিওঁ, তেতিয়া মানুহৰ সংখ্যা কমি যোৱা দেখোঁ। কথাটো বৰ আচৰিত লাগিছে। তেতিয়া সেই বয়সীয়া লোকজনে গহীনাই ক'লে, আপুনি লাহে লাহে এই কথাটো বুজি পাব যে বেছিভাগ মানুহে খ্ৰীষ্টাৰীৰ বিষয়েহে জানিবলৈ আগ্ৰহ দেখুৱায়, খ্ৰীষ্টৰ বিষয়ে নহয়। এই কথাটো আচৰিত হ'লেও সঁচা। মানুহে ভৱিষ্যতৰ কথা জানিব বিচাৰে, খ্ৰীষ্টাৰীনো কেনেকুৱা হ'ব বা কোন হ'ব জানিব খোজে। শয়তাননো কেনেকুৱা জানিব বিচাৰে, কিন্তু খ্ৰীষ্টৰ শিক্ষা শুনিবলৈ বেছি আগ্ৰহ নেদেখুৱায়। কাৰণ খ্ৰীষ্টৰ শিক্ষালৈ মন দিয়া মানেই পবিত্ৰ বাধ্যতাপূৰ্ণ জীৱন কটাব লাগে। 11 নম্বৰ পদ পঢ়ি দিছোঁ। পাছে মোক কোৱা হ'ল, তুমি অনেক লোকৰ, অনেক জাতিৰ, অনেক ভাষাৰ লোকৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবুক্তি প্ৰচাৰ কৰিব লাগিব। আমি এই কথা অতি ভালদৰে বুজি পাওঁ যে জোহনৰ মনত এই কথাটো অতি পৰিষ্কাৰ আছিল যে সকলো জাতি, ভাষা, বৰ্ণ, গোষ্ঠীৰ লোকেই ঈশ্বৰৰ বাক্য শুনিব লাগে। সকলো মানুহেই ঈশ্বৰৰ বাক্য শুনাৰ প্ৰয়োজন আছে, কাৰণ
ঈশ্বৰৰ সুধ বিচাৰ আৰু ক্ৰোধ অভিশাপ যে আহি আছে সেই বিষয়ে সকলো মানুহকেই সাৱধান কৰি দিয়াৰ প্ৰয়োজন আছে। মানুহে যেতিয়া সেই মহাক্লেশৰ দিনত প্ৰৱেশ কৰিব তেতিয়া নিজেই লাহে লাহে বুজি পাব যে সেয়া খ্ৰীষ্টৰ 1000 বছৰীয়া শাসন নহয়, আচলতে তেওঁলোকে নৰকত প্ৰৱেশ কৰা যেনেই পাব। আৰু এই কথাখিনিয়েই জোহনক মনত দুখ দিছিল। সেইকাৰণেই এই সৰু পুথিখন জোহনৰ পেটত তিতা লাগিছিল। তেওঁ খ্ৰীষ্টৰ আগমনৰ আগে আগে এনেদৰে বহুতৰ বিৰুদ্ধে ভাৱবাণী কৰিব লগা হৈছিল আৰু ইয়াৰ পাছতো বহুতো ভাৱবাণী কৰিব লগা আছিল। আমি প্ৰকাশিত বাক্য পুস্তকখনৰ আধাই পোৱাহি নাই। বিভিন্ন দেশ, জাতি, ভাষা, বৰ্ণ আদিৰ আগত যি বাক্য তেওঁ কৰিব লগা হৈছিল সেই বাক্য তেওঁলোকৰ বিৰুদ্ধেই বুলি ক'ব পাৰি, কাৰণ সেই বাক্যই আহিবলগীয়া ঈশ্বৰৰ ক্ৰোধ অভিশাপৰ কথাই ঘোষণা কৰে। প্ৰিয় শ্ৰোতা, ভাৱবাণী অধ্যয়নে আমাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। হয় আপুনি খ্ৰীষ্টৰ অধিক ওচৰ চাপি আহিব, নহ'লে আপুনি তেওঁৰ পৰা আঁতৰি যাব। আপুনি একে অৱস্থাতে কেতিয়াও থাকিব নোৱাৰে। আপুনি বাৰু নিজকে খ্ৰীষ্টৰ অধিক ওচৰ চাপি যোৱা বুলি ভাবেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোহনে স্বৰ্গদূতজনৰ ওচৰলৈ গৈ তেওঁৰ পৰা সৰু পুস্তকখন খুজিলে আৰু স্বৰ্গদূতে জোহনক সেইখন দি খাই পেলাবলৈ ক'লে। তেওঁ ক'লে যে সেইখন জোহনৰ মুখত মিঠা লাগিব, কিন্তু পেটত তিতা লাগিব। মুখত মৌৰ দৰে মিঠা হ'ব। জোহনে সেই সৰু কিতাপখন স্বৰ্গদূতৰ হাতৰ পৰা উলিয়াই খাই পেলালে। সেইখন জোহনৰ মুখত মৌৰ দৰে মিঠা আছিল আৰু খাই পেটটো তিতা হৈ পৰিল। সেই সৰু পুস্তকখন খাই পেলোৱা মানে ঈশ্বৰৰ বাক্য বিশ্বাসেৰে গ্ৰহণ কৰা। জোহনে ঈশ্বৰৰ বাক্যৰ যিটো অংশ লৈছিল সেইটো আছিল ঈশ্বৰৰ সুদবিচাৰ দণ্ডৰ বিষয়ে। গতিকে সেইটো তিতা, কিন্তু সেইটো আছিল ভৱিষ্যতৰ বিষয়ে, গতিকে মিঠা, কাৰণ মানুহে ভৱিষ্যতৰ কথা জানিবলৈ ভাল পায়। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মোৰ নত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় তুমি আমাক প্ৰত্যেকক দিয়াৰ বাবে। বিশেষকৈ প্ৰভু সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, যি তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্য প্ৰতিজন দৰ্শকে বুজি পাইছে বুলি প্ৰভু বিশ্বাস কৰোঁ আৰু তেওঁলোকক প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু বিশ্বাসত তেওঁলোকে প্ৰভু দৃঢ় হ'ব আৰু তেওঁলোকে সদায় যাতে প্ৰভু তোমাক তেওঁলোকৰ জীৱনত আগস্থান দি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰা আৰু তেওঁলোকৰ প্ৰতিটো অভাৱ অভিযোগবিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মেঘ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মুখত মিঠা কিন্তু পেটত তিতা। পাচনি জোহনে এই বাক্যটি কিহৰ সন্দৰ্ভত কৈছিল? অপশ্যন এ, দীপাধাৰ, অপশ্যন বি, নুৰিওৱা পুথি, অপশ্যন চি, মেঘস্তম্ভ, অপশ্যন ডি, মান্না। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।